ৰিয়ান পৰাগক ইনচাল্ট কৰি থকা কেইটাক মই ফাল্টু বুলি কৈছোঁ, ফাল্টু। সিহঁত এটা এটা চোৱা চেলেকা হয়, মই সিমানেই কৈছোঁ। IPLতো বাদ দে, ইণ্ডিয়ান টিমতো চান্স পাইছে ৰিয়ান পৰাগে, অসমৰ ৰিয়ান পৰাগে, আৰু সেইজনক তহঁতি ইনচাল্ট কৰ। ধুইত, কেনেকুৱা মানুহ বে তহঁত মানুহ নে জানোৱাৰ? কি মানে তহঁতি অসমখন উন্নতি হোৱাটো নিবিচাৰ নেকি? ৰিয়ান পৰাগ এজন ইণ্ডিয়াৰ ক্ৰিকেটাৰ হয়, গোটেই অল ইণ্ডিয়াৰ। তেওঁ অল ইণ্ডিয়া টিমত চান্স পাইছে, অসমৰ নাম কৈছে। নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, মই কেইদিনমানৰ পৰা চাই আছোঁ যে ৰিয়ান পৰাগক ট্ৰল কৰা মানুহ বহুত, ভালতকৈ ট্ৰল কৰা মানুহ, ইনচাল্ট কৰা মানুহ বহুত। তেওঁ সৰুৰ পৰা কিমান কষ্ট কৰি ডাঙৰ দীঘল হৈ সৰুৰ পৰা ক্ৰিকেট খেলি খেলি তেওঁ লাষ্টত ইণ্ডিয়ান টিমত চান্স পাইছে, আৰু সেইজনক ইনচাল্ট কৰা কিহৰ যুক্তি? ক'ত যুক্তি আছে? খেলত কেতিয়াবা বিৰাট কোহলি হওক, ৰোহিত শৰ্মা হওক, এটা বলতে আউট হৈ যায়, এটা বলতে তেওঁ আউট হৈ যায়। গতিকে ৰিয়ান পৰাগে ৰান কৰি আউট হৈছে, তেওঁ কেতিয়াবা এটা বলত আউট হৈ যাব পাৰে, সেইটো কি ডাঙৰ কথা? মই ইনচাল্ট কৰি থকা কেইটাক কৈছোঁ, তহঁতৰ অকাত আছে নেকি? তহঁতৰ অকাত আছে নেকি? ৰিয়ান পৰাগৰ ভৰি চুবলৈও তহঁতৰ অকাত নাই, মই সিমানে কৈছোঁ। তহঁতি এটা এটা চোৱা চেলেকা হয়, তহঁতি ৰিয়ান পৰাগক তেনেকৈ ক'বলৈ অধিকাৰ নাই, যুক্তিও নাই। ঠিক আছে, ৰিয়ান পৰাগে অসমৰ নাম কৰিছে, আছাম, ৰিয়ান পৰাগে অসমৰ হৈ খেলে, ঠিক আছে, গোটেই অল ইণ্ডিয়া মানুহে জানে ৰিয়ান পৰাগ ক'ৰ হয়, অসমৰ হয়। ৰিয়ান পৰাগ এজন ইণ্ডিয়ান ক্ৰিকেটাৰ হয়, তহঁতি তাক বেয়াকৈ নকবি, আৰু তেনেকৈ কোৱা তহঁতৰ যুক্তিও নাই, মই সিমানেই ক'লোঁ। আজিলৈকে অসমত ওলাইছে নেকি ইণ্ডিয়ান ক্ৰিকেটাৰ? অসমৰ ভিতৰত 1 নম্বৰ ক্ৰিকেটাৰজনে হ'ল ৰিয়ান পৰাগ। আৰে তহঁতি অসমৰ হৈ যদি ৰিয়ান পৰাগক গালি গালাজ দিয়, ইনচাল্ট কৰ, তেওঁক যদি ডাউন দিয়, তেওঁ মনত কিমানখিনি আঘাত পাব? অসমৰ মানুহ হৈ যদি ৰিয়ান পৰাগক যদি ট্ৰল কৰা যায়, তেওঁৰ মনত কিমান দুখ পাব? তেওঁ মনৰ অন্তৰখনত তেওঁ কিমান দুখ পাব, হয়নে নহয় কথাটো? গতিকে আমি অসমৰ হৈ তেওঁক ছাপোৰ্ট কৰিব লাগিব, যিমান পাৰোঁ ছাপোৰ্ট কৰিব লাগিব। গতিকে আমি সকলোৱে ৰিয়ান পৰাগক আগবঢ়াই নিব লাগে, সদায় আগবঢ়াই নিব লাগে তেওঁ, যাতে তেওঁ আৰু অসমৰ নাম কৰক। গোটেই অল ইণ্ডিয়াতটো অলৰেডি নাম কৰিছে, আৰু তেওঁ নাম কৰক, যাতে অসমৰ নাম জিলিকি উঠক। ৰিয়ান পৰাগ গোটেই অসমৰ এজন ক্ৰিকেটাৰ, ভাৰতৰ ক্ৰিকেটাৰ। গতিকে আহক আমি সকলোৱে ৰিয়ান পৰাগক উঠাওঁ, যাতে তেওঁ আৰু ইণ্ডিয়ান টিমৰ হৈ ভাল খেলে, IPLতো যাতে ভাল খেলে, সকলোতে যাতে ভাল খেলে। আহক। তো আপোনালোকৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।